জিউ বিএডৰ এইবাৰৰ 2025ৰ মেৰিট লিষ্টখন ওলাল যোৱাকালি ওলাইছে ইয়াতে সকলোৱে দেখিছে যে 500 rupees দিলে আপোনালোকে নিজৰ OMR शीटখন চাব পাৰিব আৰু ইনফেক্ট RTI কৰিব পাৰিব যদি ক'বাত আপোনালোকৰ ডাউট আছে নিজৰ কোৱেশ্চন আনসাৰত মাৰ্কছখন বা মাৰ্ক লিষ্টখন যদি দেখিছে প্ৰীতি দে নামৰ এগৰাকী ছাত্ৰই পাইছে তেওঁ 25 ইয়াৰ্ছৰ জেনেৰেল ষ্টুডেণ্ট হয় 296টা এটেণ্ড কৰিছিলে তাৰ ভিতৰত 10টা ফুল তেওঁৰ ৰেংক ফাৰ্ষ্ট 286 পাইছে তেনেকৈ প্ৰায় 250 প্লাছ ষ্টুডেণ্ট পোৱা বহুত ষ্টুডেণ্ট আছে ইয়াতে সকলোৱে মাৰ্কছবোৰ যদি চাই টপ 100 আৰু টপ 150 এটলিষ্ট 150 লোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ গভৰ্ণমেণ্ট কলেজবোৰত পোৱা পুৰা চান্সেছ আছে চ' বাকী যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকে নিজৰ কলেজবোৰত য'ত য'ত এপ্লাই কৰিছে মাৰ্ক লিষ্ট দি পেলাই এতিয়া নিজে এডমিশ্যন ল'ব পাৰিব এডমিশ্যনৰ কাৰণে কলেজত য'ত য'ত আপোনালোকে নাম দিছে তাতে কণ্টেক্ট কৰিলে হ'ল ইয়াতে সকলোৱে দেখিছে যোনবোৰ এবচেণ্টিজ আছিলে তেওঁলোকৰো ইয়াতে লিষ্টখন উলিয়াই দিছে কি কাৰণত এবচেণ্ট হৈছিলে আৰু এবচেণ্টৰ বাহিৰে যদি বেলেগ আন ষ্টুডেণ্ট আছে তেওঁলোকৰ লিষ্টখন দিয়া আছে অল দ্য বেষ্ট ষ্টুডেণ্ট ফৰ ইয়ৰ কাউন্সেলিং